সচলৰ ধৰ্ণাস্থলীত চাৰিটা সংগঠনৰ প্ৰতিবাদ আৰু আমৰণ অনশন কাৰ্যসূচী টেট উত্তীৰ্ণ শিক্ষক সন্থা সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ মাধ্যমিক উচ্চ প্ৰাথমিক শিক্ষক সন্থা প্ৰাদেশিকৃত স্নাতক শিক্ষক সন্থা আৰু পশুবিদ্যাই সাব্যস্ত কৰিছে প্ৰতিবাদী সংগঠনক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত চাৰিগৰাকী বিধায়কে সাক্ষাৎ কৰে সংগঠনকেইটাৰ নেতৃত্বক তেওঁলোকৰ অভাৱ অভিযোগসমূহ বিধানসভাত উত্থাপন কৰাৰ আশ্বাস কংগ্ৰেছৰ প্ৰতিটো সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰে দেৱব্ৰত শইকীয়া সৰ্বস্তৰৰ 3,481 জন অনাশিক্ষক কৰ্মচাৰীসকলক আপোনাৰ অসম চৰকাৰে নিযুক্তিখিনি দিছিলে কিন্তু নিযুক্তিখিনি দিয়াৰ পাছত অসম চৰকাৰে আমাৰ 2018 চনৰ আইন যিটো আছিলে এই আইন মতেদি আমাৰ কোনো নৰ্মছ নাছিলে ক্ৰাইটেৰিয়া নাছিলে আমি ক্ৰাইটেৰিয়া নথকাৰ পাছতো আমাক ফিক্সড পেড 8,000 টকা দৰমহা 8,700 11,800 আৰু 13,800 টকাত নিৰ্ধাৰিত মজুৰিত দৰমহাখিনি দিছে কিন্তু আমাৰ 2018 চনৰ যি আইনখন আছিল প্ৰাধিকৰণ অনাশিক্ষক আইনখন আছিলে অনাশিক্ষক কৰ্মচাৰীসকলৰ আইনখন আছিলে সেই আইনখনত আপোনাৰ আমাৰ 3-4টামান আপোনাৰ ক্ৰাইটেৰিয়া বান্ধি দিছিলে যে এইখিনি আমি কোৱালিফাইড হ'লে আমাৰ চাকৰিখিনি আমাৰ হ'ব আৰু সেই মতেদি আমাৰ সেইখিনি ক্ৰাইটেৰিয়া আমাৰ ফুলফিল হৈছিলে হোৱাৰ পাছতো আমাক অসম চৰকাৰে কি কৰিলে প্ৰতাৰিত কৰিলে আমাক ফিক্সড পেড আমাৰ দৰমহাখিনি আমাক দিছে সেইকাৰণে আজি আপোনালোকৰ যোগেদি আমাৰ সদৌ অসমৰ 2021-22 বৰ্ষত পদ প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে বিভিন্ন অনুষ্ঠানত কৰ্মৰত সৰ্বস্তৰৰ 3,481 জন অনাশিক্ষক কৰ্মচাৰীসকলৰ পদখিনি 2018 চনৰ অনাশিক্ষক প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি নিয়মীয়া পদত উন্নীতকৰণ কৰি দিবৰ কাৰণে আপোনালোকৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু তেওঁৰ লগতে প্ৰাদেশিকীকৰণৰ উপসমিতিৰ সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু সদস্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু আমাৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ মহোদয়ক আমি কৰজোৰে অনুৰোধ কৰিছোঁ।